আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভাল খবৰ। লগতে আশা কৰ্মী আৰু ৰান্ধনী তেওঁলোকৰ বাবেও জনাম। সকলোবোৰ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক মই নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন পাবৰ বাবে। আৰু লগতে আপোনালোকে এই খবৰটো আপোনালোকৰ গ্ৰুপত শ্বেয়াৰ কৰি দিয়ক যাতে এই খবৰ সকলোৱে গম পায়। আৰু লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া জানিবলগীয়া থাকে নিশ্চয় আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰিব, মই আপোনালোকৰ উত্তৰ দিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুসৰি অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাক 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কৰিব। কিন্তু আশা কৰ্মী আৰু ৰান্ধনীৰ দৰমহা বৃদ্ধি কৰাৰ ওপৰত কোনো ধৰণৰ মন্তব্য নিদিলে, যাৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব নে নাই এতিয়ালৈকে কোনেও একো ক'ব নোৱাৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত কোনো ধৰণৰ কোনো মন্তব্য দিয়া নাই। আশা কৰ্মী আৰু ৰান্ধনীৰ দৰমহা বৃদ্ধি হ'ব লাগে নে নাই আপোনালোকে কি ভাবে? আপোনালোকে আপোনালোকৰ মন্তব্য মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব বুলি ঘোষণা কৰাৰ লগে লগে বহুত ধৰণৰ দৰমহা 21,000 হ'ব, 25,000 হ'ব, এনেধৰণৰ বহুত কথা ওলাইছে। কিন্তু আপোনালোকক মই সঠিকভাৱে জনাব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, নিশ্চয়কৈ ঘোষণা কৰিছে দৰমহা বঢ়াব বুলি, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এমাউণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক কৰি দিয়া নাই। আপোনালোকক 21,000 দিব নে 25,000 দিব তেনেধৰণৰ কোনো ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে জনোৱা নাই। আপোনালোকে আনৰ কথা শুনি ভুল নাযাব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিব আপোনালোকক কেতিয়া কিমান টকা দিব, এই সকলোবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰাই আপোনালোকে জানিব পাৰিব। সেয়েহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই ঘোষণা কৰিব তেতিয়াই মই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম। আপোনালোকে নিশ্চয়কৈ মোৰ ভিডিঅ'ত জানিব পাৰিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক কিমান হাজাৰ টকা আপোনালোকক দৰমহা হিচাপে দিব। এই সকলোবোৰ আপডেট আপোনালোকে মোৰ ভিডিঅ' যোগেদি পাই যাব। সেয়েহে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো বজাই লওক, তেতিয়াহ'লে আপোনালোকে মোৰ নটিফিকেশ্যনটো পাই যাব।